বলক মই আজি দেখাম মই কেনেকৈ হাতৰ চিলাই এইটো দেখিছেনে পুৰা ভৰ্তি চিলাই কৰিছোঁ বহুত কেইগৰাকী মোৰ মেছেঞ্জাৰ মেছেজ দিছে ইমান মিহিকৈ কেনেকৈ কৰিছে আৰু কি সূতা দি কৰিছে মই দেখাই আছোঁ বলক ভালকৈ চাব দেই ইমান টানো নহয় আৰু ইমান নজনাবোৰৰ কাৰণে অলপ টান আৰু ইমান সহজো নহয় আৰু ইমান টানো নহয় সেইকাৰণে ট্ৰাই কৰিব মই কৰোঁ এইটো দেখিছেনে এংকৰ হুক বুলি ইয়াত নেচাও পায় নেচাটো মই নলওঁ মই সদায় এইটোৱে কৰোঁ গুজৰাটী যদি আপোনালোকে DMC সূতাৰে কৰে তেন্তে বেছি মিহি বেজি ল'ব পাৰিব কিন্তু মই যেহেতু এংকৰ কৰিছোঁ এংকৰ সূতাটো ইয়াত সোমাবলৈ এংকৰ সূতাটো অকণমান শকত থাকে সেইকাৰণে এইটো বেজিটোত এংকৰ সূতাটো সোমোৱাকৈ বেজিটো চাওঁ দেখিছেনে বেজিটোৰ লগতো বহুত ডিপেণ্ড কৰে চিলাইটো কেনেকৈ কৰিব ইয়াতকৈ অধিক ডাঙৰ বেজি ল'লে আকৌ আপোনাৰ কি হ'ব ইয়াত ফুটা ওলাই যাব আৰু যিহেতু জলদি সোমোৱাই দিব দেখিছেনে যিহেতু কেমেৰা ধৰা মানুহ নাই কাৰণে অলপ দেখাবলৈ দিগদাৰো হৈছে ইয়াৰ মাজতেই মই দেখাবলৈ চেষ্টাও কৰিছোঁ দেই চাই থাকিব এনেকৈ সোমোৱাই এনেকৈ উলিয়াব দুদিনমান প্ৰেক্টিচ কৰিব নতুনকৈ শিকাসকলে অলপ দিন প্ৰেক্টিচ কৰিলে লাহে লাহে মিহি হ'বলৈ ধৰিব ইমান টান নহয় আৰু আপোনালোকে চাবচোন ইয়াৰ পৰাই আপোনালোকে কিবা এটা উপাৰ্জন কৰি থাকিব পাৰিব আগতে ময়ো বহুত কাম কৰিছিলোঁ কিন্তু বাচ্চা হোৱাৰ পৰা কাৰণ মোৰ হাজবেণ্ড ডেইলি অফিচ যায় গোলাঘাটত তেওঁ একদম সময় দিব নোৱাৰে মই পৰিয়ালক সময় দিব লাগে মোৰ ছোৱালীক সময় দিব লাগে আৰু মই বা মোৰ হাজবেণ্ডে নিবিচাৰোঁ যে আমাৰ ছোৱালীজনীক ক'ৰবাত ক্ৰেছত থওঁ কাৰণ মই জবো কৰা নাই আৰু মই যিহেতু সৰু সুৰাকৈ মেকআপৰ কামো কৰিছিলোঁ আগতে এতিয়া মেকআপতো মই তাইৰ কাৰণে নাযাওঁ কাৰণ তাই স্কুলত থ'ব লাগে স্কুলৰ পৰা আনিব লাগে তাইৰ ভাত খোৱা মেলা সকলো দায়িত্ব মোৰ ওপৰতেই কাৰণ দেউতাক ৰাতিপুৱাই গুচি যায় আৰু সেইবাবে এইবোৰ সৰু সুৰা এইবোৰ কাম কৰিও আমি 2 টকা নিজৰ বাবে উপাৰ্জন কৰিব পাৰোঁ এনেই থকাটো মই নিবিচাৰোঁ মানুহে কয় নহয় খালী দিমাগ চেতান কা ঘৰ নহয় জানো কওকচোন তাতকৈ আমি ঘৰতে সৰু সুৰা কাম এটা কৰি থাকিব পাৰোঁ মেচিনত ব্লাউজ চিলোৱাই হওক চিলাই কৰাই হওক এইবোৰ কাম কৰি আমি যথেষ্ট টকা উপাৰ্জন কৰিব পাৰোঁ আৰু টকা উপাৰ্জনটোৱে মেইন কথা নহয় কিবা এটা কৰি থাকিলে মানুহৰ মনটো ভাল থাকে আৰু অন্যৰ সমালোচনা কৰাতকৈ লোকৰ ঘৰত বহি আড্ডা দি থকাতকৈ ফোনত কাৰোবাৰ লগত কথা পাতি থকাতকৈ আমি এইখিনি কাম কৰি নিজক বিজি ৰাখিব পাৰোঁ চাবচোন যদি বুজি নাপায় মই আকৌ এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক